15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ADRE পৰীক্ষা। পৰীক্ষাত কোনেও অসৎ উপায় অৱলম্বন নকৰিব। নিজৰ চাকৰিৰ বাবে হেৰুৱাব পৰিয়ালৰ সম্পত্তি। অহা 15 ছেপ্টেম্বৰৰ পৰা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ পূৰ্বে সকলো পৰীক্ষাৰ্থীক সকীয়ালে মুখ্যমন্ত্ৰীয়ে। এইবাৰ পৰীক্ষাত প্ৰযোজ্য হ'ব পৰীক্ষাত নকলৰ বিৰুদ্ধে অনা কঠোৰ আইন। আইনত আছে নকলৰ বিৰুদ্ধে কঠোৰ শাস্তি। অসৎ উপায় অৱলম্বন কৰিলেই জব্দ হ'ব পৰিয়ালৰ সম্পত্তি। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে কঠোৰ হ'ব চৰকাৰ। মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ। অসৎ উপায় অৱলম্বন কৰা দেখিলে দিব পাৰিব অভিযোগ। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয় অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি সকলো জিলা আয়ুক্তৰে বৈঠকত মিলিত হয়। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। অহা 15, 27 আৰু 29 ছেপ্টেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।